ৰাইজ, ৰিলায়েন্স কোম্পানীয়ে 750 মিলিলিটাৰ পানী 10 টকাত বজাৰত মুকলি কৰি দিলে আৰু অসমে 10 টকাত 500 মিলিলিটাৰ পানী দিছে। কিন্তু ইয়াৰ মূল কথাটো হৈছে কি, কোনোবাই থলুৱা চেণ্ট্ৰি 10 টকাত 500 মিলিলিটাৰ পানী বটল বিক্ৰী কৰিলে এতিয়া আৰু কোনেও নিকিনে। বজাৰত নিজকে বৰ্তাই ৰাখিবলৈ হ'লে ৰিলায়েন্সৰ লগত টক্কৰ দিবলৈ নতুন চিন্তা আগুৱাব লাগিব। তেতিয়াহে বাচিব থলুৱা পানী বটলৰ কোম্পানীসমূহ। এই মুহূৰ্তত এটা মই কথা কৈছোঁ থলুৱা ব্যৱসায়ীসকলক যে 10 টকাত ৰিলায়েন্স কোম্পানীয়ে অৰ্থাৎ আম্বানীৰ 750 মিলিলিটাৰ পানী বটল বিক্ৰী কৰিব পাৰে, তেনেহ'লে আপোনালোকেও থলুৱা কোম্পানীয়ে 10 টকাত 1 লিটাৰ পানী বটল বজাৰত এৰি দিয়ক। কিয়নো প্ৰতিযোগিতাত নামিলেহে বাচিব, অন্যথা বজাৰ বন্ধ কৰি ঘৰমুৱা হ'ব লাগিব। ইয়াৰ বাহিৰে আৰু ৰিলায়েন্সৰ লগত টক্কৰ দিবলৈ আৰু কোনো বুদ্ধি নাই। আপোনালোকে 10 টকাত 1 লিটাৰ পানী বটল বজাৰত এৰি দিয়ক, তাৰপিছত চাব ৰিলায়েন্স কোম্পানী ফ্লট মাৰিব।